হে গাইছ স্বাগতম টু নয়ন পুষ্পা ব্লগ তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তো গাইছ আজি আপোনালোকৰ মাজলৈ বহুত দিনৰ মূৰত আহি গ'লোঁ, ভিডিঅ' দিব পৰা নাছিলোঁ আৰু 4 এপ্ৰিলতে ভিডিঅ' দিছিলোঁ। 2K ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈছিল, তাৰপিছত আকৌ আজি আপোনালোকৰ মাজলৈ আহি গ'লোঁ আৰু ভিডিঅ' দিব পৰা নাছিলোঁ, বেয়া নাপাব। আৰু যিসকলে মোৰ ইউটিউব চেনেলটো নতুনকৈ আহিছা প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰিবলৈ একদম নাপাহৰিবা আৰু ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাবা। আৰু টাইটেলত থাম্বনেইল লিখি নিশ্চয় গম পাইছা যে ভিডিঅ'টো আজি কিহৰ ওপৰত বনিব গৈ আছে। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু গাইছ মানে চাব পাৰে এইফালে পুৰা মানে জংঘল মাথো জংঘল আৰু এইফালে চাৰিওফালে জংঘল আৰু জংঘলৰ মাজতে আজি মানে মই আছোঁ আৰু এইফালে চাব পাৰে। আৰু এতিয়া মানে 4:45 হৈ গ'ল আৰু আজি ভিডিঅ'টো জংঘলৰ মাজতে আৰম্ভ আৰু জংঘলৰ মাজতেই ভিডিঅ'টো শেষ হ'ব আৰু শেষলৈকে ভিডিঅ'টো চাব। আৰু মানে আমাৰ অসমখনত ইমান অন্ধবিশ্বাস কিয় বাৰু? আৰু মানুহে সকলো সময়তে কিবা এটা কথা শুনিলেও হ'ল আৰু কিবা এটা বিষয়ত কিবা এটা দেখিলে হ'ল, কিবা এটা ওলাবহে লাগে অসমখনত, মানে সেইটো মানে পুৰা চৰ্চাত আহি যায়। আৰু কিয় বাৰু আমাৰ অসমখনত ইমান অন্ধবিশ্বাস প্ৰচলিত হৈ থাকে? আৰু অন্ধবিশ্বাস মানে কি? অন্ধবিশ্বাস কেতিয়াৰ পৰা হৈছিল আৰু অন্ধবিশ্বাসৰ মূল কাৰণ কি আৰু অন্ধবিশ্বাসৰ মূল উদ্দেশ্য কি, এই বিষয়ে কথা পাতিম আৰু ভিডিঅ'টো চাওক। আৰু বৰ্তমান অন্ধবিশ্বাস বুলি ক'লে ডাইনী হত্যা আৰু বোলে ভূত ওলাইছে আৰু বোলে এই সন্ধিয়া বোলে তিনিআলিত নাযাবি বোলে শিৱ বাবা ৰখি থাকে আৰু বোলে এনেকুৱা ধৰণৰ বহুতো অন্ধবিশ্বাস আমাৰ মাজত এতিয়াও প্ৰচলিত আৰু আগতেও প্ৰচলিত। আৰু এই ক'ৰবাত গ'লে বোলে এটা জলকীয়া লৈ যাবি বোলে, তাৰপিছত জলকীয়া লৈ যাবি আৰু বগা সৰিয়হ কেইটামান লৈ যাবি আৰু জালৰ গুটি এডাল পিন্ধি যাবি। আৰু এইবোৰ মানে কি আৰু এইবোৰ ক'ত লিখা আছে আৰু জলকীয়াটো কিয় নিব লাগে? আৰু এই বিষয়ে মই অলপমান ক'ম বা মোৰ ফালৰ পৰা, আৰু যদি ভুল হয় ক্ষমা কৰি দিব দেই। আৰু বৰ্তমান যেতিয়া ৰজা মহাৰজাৰ দিনত বহুতো জংঘল আছিল, জংঘল ৰিজাৰ্ভ অৰণ্য তেনেকুৱা ঠাইৰ মাজতে মানুহে বসবাস কৰিছিলে। আৰু সেই অনুসৰি মানুহে ৰাতি যদি ক'ৰবাত যাতায়াতৰ ব্যৱস্থা আছিল, যাতায়াতৰ ব্যৱস্থা ইমান সুচল নহয় আৰু মানুহে যদি ক'ৰবাত যাত্ৰা কৰিছিল, ক'ৰবাত ৰাতি হওক আৰু তেতিয়া জংঘল আছিল, তেতিয়া যদি মানুহটোক যদি পটককৈ হঠাৎ খাই পেলাই খুটি দিয়ে, তেতিয়া মানে জলকীয়াটো মানে খাব দিয়া হয়। আৰু তেতিয়া জলকীয়াটো যদি জ্বলা নাপায় তেতিয়া যে গম পোৱা হয় যে মানুহটোৰ গাত সাপৰ বিষ লাগিল, আৰু সেই অনুসৰি জলকীয়াটো লৈ যাব দিয়া হয়। আৰু বৰ্তমান মানুহে কয় যে জলকীয়াটো লৈ যাবি যে ভূত চুত লাগিব পাৰে আৰু ৰাতি শুলে শীতানত দাখন থৈ দিবি। আৰু এইবোৰ মানে কি? আৰু যদি আপুনি ক'ৰবাত সকাম যায়, ক'ৰবাত বিয়া যায়, ক'ৰবাত জন্মদিন যায়, ক'ৰবাত অন্নপ্ৰসন যায়, তাৰ পৰা যদি আপুনি ৰাতি বা বহুত দেৰিকৈ আহে ঘৰলৈ, তাৰপৰা যদি ভাত চব্জি কিবা কিবি লৈ আহে, তাতে এঙাৰ দি আনে, জলকীয়া দি আনে, কিয় বাৰু? এইবোৰ ক'ত লিখা আছে? আৰু বৰ্তমান ডাইনী হত্যা আমাৰ অসমতে আৰু অসমৰ লগতে আমাৰ ওচৰতে মানে আমাৰ জামুগুৰিহাটৰ চাইডৰ এইফালে গাঁও এখনত মানে মানুহজনীৰ গাত ডাইনী লাগিছিল বুলি আৰু গাঁৱৰ মানুহে মানে মিলি জুলি মানুহগৰাকীক খেদাই দিলে, গিৰিয়েক ঘৈণীয়েকক খেদাই দিলে। তাৰপিছত প্ৰশাসনৰ ওচৰ চাপিল, তাৰপিছত যেনিবা বিষয়টো প্ৰশাসনে বিচাৰ কৰিলে কি হ'ল কি নহ'ল, আৰু সেই অনুসৰি তেনেকুৱা ঘটনা বহুতো আছে, আমাৰ ওচৰতেই হওক, আমাৰ অসমতেই হওক, আমাৰ ধৰ প্ৰচলিত হৈ থাকে বৰ্তমান। আৰু এনেকুৱা ধৰণৰ বহুতো ঘটনা আছে আমাৰ অসমত বৰ্তমান সংঘটিত হৈ থাকে। আৰু বৰ্তমান অসমৰ মানুহে বহুতে বিশ্বাস কৰি লয় অন্ধবিশ্বাসটো। আৰু বৰ্তমান বহুতে চৰ্চিত এটা বিষয় হৈছে আঁতৰি দিয়ক ডাঙৰীয়া আহিছে। আৰু এইটো মানে কি? আৰু এইটো মানে কি হয় আৰু ক'ত হৈছিল, কিয় হৈছিল? আৰু মানে ধৰ এইটো হৈছিল গহপুৰৰ জালুকবাৰীত, আৰু 7জনী আই লম্ভিছিলে আৰু তাৰপিছত মানে মুছলিম মানুহ এটা ঘোঁৰা মমিন আলি, তেওঁ ঘোঁৰা দুটা মানে বগা আছিলে দেই। তাৰপাছত মানে আৰু সেই বগা ঘোঁৰা দুটা মানে ঘাঁহ খাবলৈ এৰি দিছিলে, আৰু মানে এৰি দিয়াৰ পাছতে মানে সিহঁতে মানে দৌৰি আহি মানে খেৰ খালে মানুহ এঘৰত, আৰু মানে মানুহ এঘৰত মানে খেৰ খালে। তাৰপিছত সেই আই 7গৰাকীও যেতিয়া লম্ভি আছিলে, সেই অনুসৰি মানে বগা ঘোঁৰাকেইটা দেখিলে, সেই অনুসৰি গাঁৱৰ মানুহে ভাবিলে যে ডাঙৰীয়া আহিছে, আঁতৰি দিয়ক। তাৰপিছত তেনেকেই ধৰ ঘোঁৰাকেইটা আহিলে, ঘোঁৰাকেইটাক ৰং চং সানি মেলি বগা ঘোঁৰা ৰঙা কৰি পেলালে। তাৰপিছত যেনিবা গামোচা চামোচা পিন্ধাই নিয়ম নীতি কৰি সেৱা সৎকাৰ কৰি পূৰা ডাঙৰীয়া আহিছে আৰু পূৰা আৰু নিয়ম নীতি পূৰা মানে এটা চৰ্চিত বিষয় হৈ পৰিছিল। আৰু অৱশেষত ঘোঁৰাৰ মালিক মমিন আলি আহি বৰ্তমান গহপুৰৰ জালুকবাৰী আহি পাই গ'ল, ঘোঁৰাকেইটা লাষ্টত লৈ গ'ল আৰু বগা ঘোঁৰা ৰঙা কৰি দিলে। আৰু বৰ্তমান কিয় তেনেকুৱা হৈছিল, কি কাৰণত হৈছিল,
সেইবোৰ একো নাজানো। বৰ্তমান বিষয়টো সকলোৱে বিষয়টোৰ ওপৰত ভিডিঅ' বনাইছে আৰু মই শেহতীয়াকৈ ভিডিঅ'টো দিছোঁ আৰু কেনেকুৱা লাগিছে জনাব। আৰু যেতিয়া এজন মানুহ ঢুকাই, যেতিয়া তেওঁক খৰি দিব যোৱা হয়, তেতিয়া সেই মানুহজনে যেতিয়া খৰি দি আহে, তেতিয়া ঘৰত সোমাব নিদিয়ে তেওঁক, আৰু তেওঁক বৰ্তমান বাটতেই গা ধুব দিয়া হয় আৰু বাল্টিঙত পানী দিয়া হয় আৰু বৰ্তমান চলাই দিয়া হয়, তাতে খেৰ কেইটামান দিয়া হয়, জ্বলাই তাতে ধৰ হাত খেকে, তাৰপিছত মানে তোমাৰ আপোনাৰ মানে চোৱাটো গুচি যায়। আৰু তেনেকুৱাই নিয়ম বৰ্তমান চলি আহিছে সমাজত, অতীতৰ পৰা চলি আহিছে আৰু এতিয়াও চলি আছে বৰ্তমান। আৰু যেতিয়া এজনী ছোৱালী মাহেকীয়া হয় আৰু সেই ছোৱালীজনীক মানে অকলে শুব দিয়া হয়, আৰু যেতিয়া ছোৱালীজনী অকলে শুব দিয়া হয় আৰু সেইটো অৱস্থাত, আৰু যেতিয়া এজনী ছোৱালী মাহেকীয়া হয়, তাই গা পা যেতিয়া ব্লাড গৈ থাকে, তাই তেতিয়া কিমান কমজোৰ হৈ যায় সেইটো অকল অনুভৱ কৰিব পাৰে তাই। আৰু তাইক যেতিয়া অকলে মাটিত শুব দিয়া হয় আৰু মানে তেতিয়া কিমান তাই অসুস্থ অনুভৱ কৰিব লগা হয়, আৰু সেইটো অকল তাই জানে। আৰু যিগৰাকীয়ে শুব দিয়ে সেইগৰাকীয়ে নাজানে, যিগৰাকীয়ে মাটিত শুৱে মাহেকীয়া হ'লে, আৰু সেইদিনা তাইহে অনুভৱ কৰিব পাৰে। আৰু বৰ্তমান 3 দিনৰ দিনা যেতিয়া লঘোণে থাকিব দিয়া হয় ৰাতি, আৰু তেতিয়া তাই মানে যেতিয়া ব্লাড গৈ থাকে, তেতিয়া তাই বহুতেই কমজুৰি হৈ যায়। আৰু এইটো বৰ্তমান ক'ত লিখা আছে, আৰু বৰ্তমান এইটো কোনে উলিয়াইছিল, আৰু বৰ্তমান এইটো সমাজত কিয় বাৰু প্ৰচলিত নাজানো আৰু দেই। মই এই বিষয়ে মই অলপ চলপ কৈছোঁ মোৰ ফালৰ পৰা, আৰু কোনেও যাতে বিতৰ্কৰ সৃষ্টি নকৰে মোৰ ভিডিঅ'টোত। ধন্যবাদ। তো গাইজ বহুতেই গৰম, আৰু গাইজ ভিডিঅ' দিব পৰা নাই, আৰু যাবও পৰা নাই য'ত ত'ত, আৰু ভিডিঅ' দিব লৈ মানে অৱস্থাটো নাই, বহুতেই মানে কমজুৰি মানে গাইজ, বহুতেই গৰম পৰিছে আৰু কি ক'ব। আৰু গাইজ আপোনালোককো কৈছোঁ, এই যিটো গৰম পৰিছে আপোনালোকে আম চাম নাখাব বাৰু দেই, বহুতেই বেমাৰ আহিছে এই গৰমটো যিটো পৰিছে ন, আৰু মানে অসুস্থ হৈ যাব আপোনালোকে পটককৈ, তাৰ কাৰণে কৈছোঁ। আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাবচোন। আৰু মানে আমাৰ অসমত নাপায় এই বিষয়টো বহুতেই চৰ্চিত হৈ থাকে, কিয় বাৰু আমাৰ অসমত এনেকুৱা বাৰু ঘটনাবোৰ, এনেকুৱা মানে কাৰ্যকলাপৰ ওপৰত মানুহ মানে বেছি গুৰুত্ব দিয়া হয়, গুৰুত্ব প্ৰদান কৰা হয়, সেই বিষয়ে আপোনালোকে যদি জানে তো প্লিজ কমেণ্ট কৰি জনাবলৈ একদম নাপাহৰিব। আৰু গাইজ চাব পাৰে মানে এইটো কিমান এটা সুন্দৰ ভিউ আপোনালোকক দেখাই আছোঁ, চাব পাৰে, এইফালে চাব পাৰে, পূৰা এটা সুন্দৰ ভিউ দেখাই আছোঁ, এইটো চাওক। আৰু গাইজ সন্ধিয়া হ'বলৈ হ'ল, আৰু ঘৰতো যাওঁ, আৰু আজি মানে পথাৰত আহিছিলোঁ গৰু নিবলৈ। আৰু গাইজ আজি এটা মোৰ অন্ধবিশ্বাসৰ ওপৰত এইটো এটা ভিডিঅ' আছিল, আৰু যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু অকণো স্কিপ নকৰাকৈ ভিডিঅ'টো চাব। আৰু আজিলৈ টাটা বাই বাই, গুড নাইট। নতুন এটা ভিডিঅ' পোৱাৰ প্ৰতিশ্ৰুতিৰে আকৌ এবাৰ আপোনালোকৰ মাজলৈ আহিছোঁ নয়ন পুষ্পা ব্লগ। তো টাটা বাই বাই, গুড নাইট, জয় আই অসম।